জীৱশ্ৰেষ্ঠৰ জিঘাংসাৰ জঘন্য ৰূপ বন ৰজালৈ শিলগুটি নিক্ষেপ একাংশ উন্মাদৰ ৰাইজৰ আক্ৰমণত কণা হ'ল বন ৰজা বন ৰজাৰ ওপৰত বৰ্বৰতাৰে জঁপিয়ালে একাংশ দানৱৰূপী মানৱে অসহায় হৈ চাই ৰল বন বিভাগৰ লোক আঘাতপ্ৰাপ্ত বন ৰজাৰ আৰ্তনাদিও হৃদয় গলাব নোৱাৰিলে জীৱশ্ৰেষ্ঠৰ বন বিভাগে এটা নিৰ্দিষ্ট লক্ষ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি বিভাগটো আচলতে খেদি অনা আমি প্ৰত্যক্ষ কৰিছিলোঁ ইয়াৰ পিছতে এগৰাকী সংবাদকৰ্মী হিচাপে যেতিয়া ৰৈ আছিলোঁ তেতিয়া দেখিছিলোঁ বাঘটো এই ৰেলৰ দলংখনৰ ঠিক তলৰ অংশটোত আহি পেলাই উপস্থিত হৈছিলে আৰু সেই সময়তে একাংশ মানুহে হিংসতাৰে জাঠি জোং ইটাৰ টুকুৰা শিলৰ টুকুৰা এইবিলাক লৈ আহি বাঘটোৰ ওপৰত আক্ৰমণ কৰিছিলে আৰু বাঘটো ভয়ত আহি কলঙত জাপ দিছিলে বিগত কেইবাদিন ধৰি কলিয়াবৰৰ কেইবাটাও অঞ্চলত বাঘৰ মুক্ত বিচৰণত গৃহবন্দী হৈ পৰিছিল গাঁওবাসী বুধবাৰে কলঙৰ পাৰত আশ্ৰয় লোৱা বন ৰজাক বন বিভাগৰ খেদা আনফালে আকৌ একাংশ গাঁওবাসীৰ হৈছৈ ফলত নিৰুপায় হৈ বন ৰজাই জঁপিয়ালে নৈ আৰু অসহায় ঢেকীয়াপতীয়াক ৰাইজৰ সুবিধা বুজি আক্ৰমণ চাওক এই দৃশ্য বাঘৰ ওপৰত একাংশ উন্মাদৰ অহৰহ শিলগুটি নিক্ষেপ ইয়াৰ মাজতে আন একাংশই বাঘটোক আক্ৰমণ নকৰিবলৈ দিছিল বাধা শিলগুটি দলিয়াই চকুৰে নেদেখা কৰিলে বন ৰজাক আৰু অসহায় হৈ নিৰ্লজ্জভাৱে চাই ৰল বন বিভাগৰ লোক অৱশেষত পুৱতি নিশা ট্ৰেংকুলাইজ আঘাতপ্ৰাপ্ত বন ৰজাক তেজেৰে তুমৰলি বাঘটোৰ মুখমণ্ডল চিৰদিনলৈ কণা হৈ পৰা বন ৰজাক সম্প্ৰতি চিকিৎসা প্ৰদান কাজিৰঙাৰ CWRCত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে বাঘটো তাৰ স্বাস্থ্য সাংঘাতিক বেয়া কাৰণ বহুত গধুৰ বস্তুৰে আৰু জোঙা বস্তুৰে তাক আঘাত কৰা হৈছে আপোনালোকে ফুটেজবিলাক হয়তো চবেই দেখিছে তাৰ দুইটা চকুতে আঘাত পাইছে আৰু আমি যেতিয়া তাক ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰিলোঁ আমি তাৰ সৰ্বশৰীৰত আঘাতৰ চিন পাইছোঁ এটা চকু সম্পূৰ্ণ বেয়া হৈছে আৰু সিটো চকু সি দেখা পোৱা নাই তাক পৰৱৰ্তী সময়ত তাক আমি যিহেতু এটা চকু বেয়া গতিকে তাক ৰিলিজ কৰিব পৰা নহ'ব ৱাইল্ডত গতিকে তাক হয় চিৰিয়াখানা নহ'লে ব্ৰিডিং চেণ্টাৰত আমি পঠিয়াই দিয়াৰ চিন্তা চৰ্চা কৰিছে বন বিভাগে কাষে পাজৰে এনেকুৱা হোৱা ঘটনাত মানে অতি আচৰিত হৈছোঁ এনেকুৱা ধৰণৰ ঘটনা আগে পিছে আমাৰ কেতিয়াও হোৱা নাই নুমলীগড়ত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাদ ভৰিত আঘাত লৈয়ে খাদ্যৰ সন্ধান বন্যহস্তীৰ নুমলীগড়ৰ মৰঙী মৌজাৰ বিভিন্ন অঞ্চলত খাদ্যৰ সন্ধানত পদূলিয়ে পদূলিয়ে ঘূৰিছে হাতী বৃহৎ হাতীৰ জাকটোৰ এটা হাতী সম্প্ৰতি আঘাতপ্ৰাপ্ত সকলো জানিও বন বিভাগৰ লোকে হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ তথাপিতো যে হাতী কেইবাটাও হাতী মানে আঘাতপ্ৰাপ্ত হৈছে হয়তো তেওঁলোকে খাদ্যৰ সন্ধানত আহি আঘাতপ্ৰাপ্ত হৈছে গতিকে তাৰ লগত এটা পোৱালি হাতী আছে কিন্তু পোৱালি হাতীটো লেঙেৰাই যোৱা অৱস্থাত আমি দেখা পোৱা গৈছে গতিকে আমি বন বিভাগক তীব্ৰভাৱে অনুৰোধ জনাইছোঁ বা দাবী জনাইছোঁ যে তেওঁলোকে এই যিখিনি আঘাতপ্ৰাপ্ত হাতী আছে এই হাতীখিনি যেতিয়া সোনকালে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰে তেওঁলোকক আৰোগ্য কৰি তোলে বৰ্তমান ৰংবং গুটিবাৰী অঞ্চলত হাতীটো বিচৰণ কৰি আছে হাতীৰ পোৱালিটো গতিকে সেই ৰংবং অঞ্চলত গৈ পেলাই যদি বন বিভাগে হাতীটোৰ মানে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰে তেতিয়া ৰাইজ সুখী হ'ব মৰিয়নিত ইটাভাটাৰ পুখুৰীত পৰিল হাতী পোৱালি গিবন অভয়াৰণ্যৰ সমীপৰ এই পুখুৰীটোত মাতৃসহ 6টাকৈ হাতী আবদ্ধ হৈ পৰে পৰৱৰ্তী সময়ত বন বিভাগৰ প্ৰচেষ্টাত উদ্ধাৰ কৰা হয় হাতীকেইটাক এইপিনে এই দৃশ্য চামগুৰিৰ গেন্ধালীৰ 7টাকৈ বন্যহস্তীয়ে বিঘাই বিঘাই অনিষ্ট কৰিছে ধান খেতি আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি আংলং খেতিপথাৰত হাতীজাকৰ উপদ্ৰৱ চকুৰ সন্মুখতে খেতিপথাৰত পকা ধান খাই তহিলং কৰে হাতীয়ে বন বিভাগৰ নিৰ্লিপ্ততাত ক্ষুব্ধ এতিয়া খেতিয়ক বৰহমপুৰৰ কাৰ্বি আংলং সীমান্তত হাতীবন্ধুৰ সফলতা
বন্যহস্তী মানুহৰ সংঘাতৰ বাতৰিৰ মাজতে হাতীবন্ধুৰ ব্যতিক্ৰমী পদক্ষেপ প্ৰকৃতিপ্ৰেমী সংগঠন হাতীবন্ধুৱে দীৰ্ঘদিন ধৰি কৰি আহিছে হাতীৰ বাবে কৃষিকাৰ্য এইবাৰো 200 বিঘাকৈ মাটিত কৰা ধান খেতি খাবলৈ আহিল হাতীৰ জাক ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ